নিশ্চয় তৃষ্ণা প্ৰথমতে মই এটা দৃশ্য দেখুৱাই ল'ব বিচাৰিছোঁ সেইটো হৈছে গীতানগৰ আৰক্ষী থানা স্থাপিত 1983 চন 1983 চনত এই আৰক্ষী থানাখন স্থাপন হ'ল আৰু আজিৰ ডেটলৈও আজিৰ তাৰিখলৈও এই থানাখনে কিন্তু এটা স্থায়ী ঠিকনা নাপালে ভাড়াঘৰতেই এই গীতানগৰ থানাখন এতিয়াও আছে মই ভিতৰলৈ যাম তাৰ দৃশ্য দেখুৱাম কিন্তু প্ৰথমতে দেখুৱাইছোঁ এয়া চাওক এখন থানাৰ সন্মুখৰ ভাগ বিনয় কলিতা আছে মোৰ ভিডিঅ' জাৰ্নেলিষ্ট পাৰ্কিং এটা তেওঁলোকৰ উন্নত মানৰ ভাল পাৰ্কিং নাই পাৰ্কিং কেনেধৰণে থাকিব থানাখনৰ এটা স্থায়ী ঠিকনাই নাই আৰু এই যি ৱাল এই যি বাউণ্ডাৰী এইটো হৈছে আৰক্ষী এই থানাখনৰ যিসকল কৰ্তব্যৰত আৰক্ষী বিষয়া আছে তেওঁলোকৰ বাথৰুম এইটো তেওঁলোকৰ প্ৰসাধন ৰুম অকণমান মই বিনয়ক অকণমান ভিতৰলৈ যাবলৈ যত্ন কৰিছোঁ অকণমান ভিতৰৰ দৃশ্য মই দেখুৱাবলৈ এই মুহূৰ্তত যত্ন কৰিছোঁ এককাল পানী হয় ইয়াত এককাল পানী হ'লে ইয়াতে তেওঁলোকে পানী সিঁচে তাৰপিছত তেওঁলোকে কৰ্তব্য কৰে মই আন একো নেদেখুৱাওঁ প্ৰথমতে এই চাওক অকণমান ওপৰৰ দৃশ্য চাওক বহুত আপোনালোকে দেখিলে উন্নয়ন ফ্লাইঅভাৰ বহুত দেখিলে বিগত দিনত গুৱাহাটী মহানগৰীত এখনৰ পিছত এখন ফ্লাইঅভাৰ দেখিলে এখনৰ পিছত আন এটা কাৰ্যালয় দেখিলে সেয়া লাগিলে সুদৰ্শনালয় হওক সেয়া লাগিলে বশিষ্ঠ কাৰ্যালয় হওক বিজেপিৰ কাৰ্যালয় হওক কিন্তু এই যি আৰক্ষী থানা এই আৰক্ষী থানাসমূহত কিন্তু আপোনালোকে নিৰাপত্তা ইয়াতে অনুভৱ কৰিব লাগিব নিৰাপত্তা অনুভৱ কৰিব আপুনি চাওক মই আহিছোঁ এই দৃশ্য চাওক এয়া ভিতৰৰ দৃশ্য চাওক এয়া তেওঁলোকৰ কাৰ্যালয় ইয়াতে তেওঁলোকে কেনেধৰণে কোনটো মানসিকতাৰে তেওঁলোকে কাম কৰিব এয়া চাওক কেনেধৰণে টিনপাত এখন টেবুল এখন তেওঁলোকৰ এটা বাকচ এটা ভাল তেওঁলোকৰ শ্ব'কেছ নাই এটা স্থায়ী ঠিকনা নাই এই ধৰণৰ কাৰ্যালয় তেওঁলোকৰ চাহ এয়া দেখিছে আপোনালোকে এই ধৰণৰ এটা কাৰ্যালয় মই একেবাৰে ভিতৰৰ পৰা আপোনালোকক দেখুৱাইছোঁ সেই যিসমূহ ফাইল আপোনালোকে দেখিছে এই ফাইলসমূহত হয়তো বহুতৰ জীৱন আছে এই ফাইলসমূহত বহুতৰে কিছু সপোন আছে বহুতৰে বহু বিষয় আছে কিন্তু চাওক ৰাখিবলৈ তেওঁলোকৰ এই যিখন তক্তা আছে সেই কাঠখিনি কিন্তু ভাগি গৈছে অকণমান বাহিৰলৈ যাবলৈ মই আকৌ যত্ন কৰিম বিনয় কলিতাক মই দেখুৱাম ভিতৰৰ দৃশ্য মই দেখুৱালোঁ আপোনালোকক এয়া হৈছে থানাখনৰ ভিতৰৰ দৃশ্য এইটো পৰিস্থিতিত আৰক্ষী বিষয়াই কেনেধৰণে তেওঁলোকে উন্নত মানসিকতা এটালৈ কাম কৰিব আপুনি মই সকলোৱে ৰাতি 2 বজাতো আহি এই থানাখনত আহি আমি নিৰাপদ অনুভৱ কৰিব লাগিব আপুনি এই থানাখনত আহি নিৰাপদ অনুভৱ কৰিব পাৰিব ভিতৰৰ অৱস্থা দেখিছে এটা কেবিন নাই আৰু বাহিৰৰ দৃশ্য মই দেখুৱাব যত্ন কৰিছোঁ এইখন থানা এই থানা চাওক থানাৰ এইটো দৃশ্য ইয়াত প্ৰায় 20 জনতকৈ অধিক আৰক্ষী বিষয়া কৰ্তব্যৰত লোক থাকে সমান্তৰালকৈ এই স্থানত গীতানগৰ আৰক্ষীৰ যিটো যান বাহন শাখা সেই যান বাহন শাখাটো আছে এয়া দেখিছে যান বাহন শাখা সমান্তৰালকৈ সীমান্ত শাখাৰ কাৰ্যালয়ো এই স্থানত আছে সমান্তৰালকৈ আমি যদি দেখোঁ আন এটা দৃশ্য অকণমান বিনয়ক মই এইফালে যাবলৈ অনুৰোধ জনাইছোঁ অকণমান আগলৈ আহক আগলৈ আহিলে আপোনালোকে দেখিব এয়া চাওক আৰক্ষী এখন থানাত বহু লোকক তেওঁলোকৰ দুৰ্ঘটনা হয় বাহনসমূহ থাকে বাহনসমূহ কেনেধৰণে ৰখা হৈছে চাওক ইয়াতে আৰক্ষী থানাৰ বিষয়াসকলৰ কথা কৈ লাভ নাই ক'ত ৰাখিব তেওঁলোকে চাৰি বেৰ ইমান অকণমান কনজাষ্টেড গোটেই এৰিয়াটো ক'ত থাকিব এয়া চাওক পাৰ্কিং এৰিয়া এইফালে যিমান ভিতৰলৈ চাব চাওক এয়া হৈছে তেওঁলোকৰ পাৰ্কিং এয়া হৈছে কিমানৰ সপোনৰ এইবোৰ বাহন দুৰ্ঘটনা হৈছে এটা ভাল তেওঁলোকৰ বাথৰুম নাই লেট্ৰিন নাই আৰু গোটেই এয়া চাওক এই থানা এইখন থানা এইখন এখন মহানগৰী মই কৈছোঁ গুৱাহাটী মহানগৰ আৰক্ষীক স্মাৰ্ট আৰক্ষী বুলি কোৱা হয় স্মাৰ্ট আৰক্ষীৰ কাম কাজ চলে এনেকুৱাই আনস্মাৰ্ট এটা কাৰ্যালয়ৰ পৰা ইয়াত আৰক্ষী বিষয়াসকলে কেনেধৰণে কাম কৰিব যথেষ্ট তেওঁলোকে কাম কৰিছে কিন্তু ইয়াৰ বাবে দায়ী কোন আমি সেই গোটেই সিস্টেমটোৰ কথা আমি ক'ব বিচাৰিছোঁ দায়ী আমি কাকো সজাবলৈ বিচৰা নাই কিন্তু আমাৰ প্ৰশ্নটো হৈছে উন্নয়ন হৈছে গুৱাহাটী মহানগৰীৰ এখন থানাৰ এই দুৰৱস্থা জকাই চুকৰ এখন থানা আমি কি দেখিবলৈ পাম সেই থানাখনত আমি কেনেধৰণৰ উন্নয়ন দেখিবলৈ পাম গুৱাহাটী মহানগৰীৰ গীতানগৰ থানাৰ দৃশ্য চাওক এয়া হৈছে পাৰ্কিং ইয়াত গাড়ী ৰখা হৈছে পাৰ্কিঙৰ বাবে ভাল এটা তেওঁলোকৰ স্থান নাই পাৰ্কিঙৰ বাবে ক'ত ভাল স্থান থাকিব পাৰ্কিঙৰ বাবে ভাল স্থান থাকিবলৈ আৰক্ষীৰ এই যিখন থানা এই থানাখনৰটো এটা স্থায়ী ঠিকনা হ'ব লাগে কিমান বছৰ মই আকৌ কৈছোঁ 1983 চনত এই থানাখন স্থাপন কৰা হৈছিল আৰু তেতিয়াৰ পৰাই এনেধৰণে অস্থায়ীভাৱে এই থানাখনত যিসমূহ বাহন দেখুৱাইছে গীতানগৰ থানাত সেই বাহনসমূহ সেই স্থানত মাহ বছৰ ধৰি পৰি আছে আৰু এইসমূহৰ পৰা বিপদ হোৱাৰ আশংকা কিন্তু ঘনীভূত হয়
আৰু এইসমূহক লৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই এটা কথা ক'ব লাগিব যে এতিয়া অসম আৰক্ষী কিন্তু তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে আমি দেখিবলৈ পাইছোঁ যে যিসমূহ স্থানত এটা ফাইল ৰাখি থোৱা হৈছে সেই ফাইলসমূহ ৰাখিবলৈও তেওঁলোক অপাৰগ গতিকে এই যিসমূহ আসামী আহে থানাখনলৈ তেওঁলোকক ৰাখিবলৈ তেওঁলোকে কি ব্যৱস্থা হাতত লৈছে কেনেদৰে ৰাখিছে তেওঁলোকক কি অৱস্থাত আছে বৰ্তমান সেইটো এটা বেলেগ কথা তৃষ্ণা সেই কথাটো আসামী ৰখা কথাটোতে বেলেগ কথা সেইটো প্ৰত্যেকখন থানাত লকআপৰ সিস্টেম থাকে হিয়া ভিতৰত আছে লকআপৰ কথা তুলে মই নাযাওঁৱে কাৰণ কোনোবা অভিযুক্ত আহিব লকআপলৈ আৰু গোটেই সিস্টেম এটা তাত থাকে গতিকে সেই বিষয়টোলৈ মই নাযাওঁ মই আহিছোঁ থানা এখনৰ আন্তঃগাঁথনি আৰক্ষী চকীখন কেনেধৰণে চলিছে এই পাৰ্কিং আৰক্ষীৰ বিষয়াসকলৰ বাহনসমূহ এনেধৰণে ৰখা হয় সোমাই অহা এই যদি দৃশ্যটো মই দেখাওঁ এয়া চাওক কিমান যাৱতীয় প্ৰয়োজনীয় সামগ্ৰী এনেধৰণে ৰখা হৈছে থানাখনলৈ সোমাই আহিলে যেতিয়া আপোনালোকে এখন ঠাইলৈ যাব সেই ঠাইৰ যিটো পৰিৱেশ সেই পৰিৱেশটো দেখি আপোনাৰ ভাল লাগিব তাত কাম কৰা লোকসকলে তাত কাম কৰি তেওঁলোকৰ যি আত্মসন্তুষ্টি সেই সন্তুষ্টি তেওঁলোকে পাব লাগিব কিন্তু এই ঠাইত এনে এখন থানাত সন্তুষ্টি তেওঁলোকে পাব জানো তেওঁলোকৰ এটা ফাইলসমূহ কিমান গুৰুত্বপূৰ্ণ ফাইল কিমানৰ জীৱন কিমানৰ সপোন তাত জড়িত হৈ থাকে সেই ফাইলসমূহ ৰাখিবলৈ তেওঁলোকৰ এটা শোকেছ নাই তেওঁলোকে তক্তা ভাজ লাগি গৈছে আৰু দুটা ফাইল তাত যদি উঠায় তেতিয়াহ'লে সেই তক্তাখন হয়তো ভাগি পৰিব কিমান ফাইল তেওঁলোকে এনেধৰণে ৰাখিব কাম তেওঁলোকে কৰি গৈছে এখন কাঠৰ চকী এখন কাঠৰ টেবুল এটা বাকচ তাত তেওঁলোকে কাম কৰি গৈছে কিন্তু এই যে এই দৃশ্যসমূহে কি সূচায় এই দৃশ্যসমূহে কি বুজায় উন্নয়ন গুৱাহাটী মহানগৰীত উন্নয়ন আমি বহুত দেখিছোঁ ৰাস্তা ঘাট অসমমালা দেখিছোঁ আমি ৰাস্তা ঘাটৰ উন্নয়ন দেখিছোঁ ফ্লাইঅভাৰ দেখিছোঁ আমি সুদৰ্শনালয় দেখিছোঁ ঠিক আছে মই কথাটো মানি লৈছোঁ এখন চৰকাৰখনৰ যদি প্ৰথম কথা কওঁ তেতিয়াহ'লে চৰকাৰখন ৰাইজৰ চৰকাৰ ৰাইজে ক'ত নিৰাপত্তা বিচাৰি আহে এখন থানাত তেওঁলোকে নিৰাপত্তা বিচাৰি আহে আৰু এই থানাখনত নিৰাপত্তা পায়নে দৰ্জাখন চাওক ৰাতি মই বেলেগ একোৱেই নেদেখাওঁ কৃষ্ণা মই জাষ্ট এই দৰ্জাখন দেখুৱাব বিচাৰিছোঁ এখন দৰ্জা আপুনি বাকী সকলোবোৰ কথা নক'লে এই দৰ্জাখন চাওক এই দৰ্জাখন আপোনালোকে লগালে এই দৰ্জাখন চাওক পানী সোমাই এই স্থানত এবুকু পানী হয় এই দৰ্জাখন যদি আপোনালোকে এইখন চাওক এইখন গীতানগৰ আৰক্ষী থানাৰ মেইন দৰ্জাখন যিখন মূল দৰ্জা দেখিছে তলফালে আপোনালোকে এয়া হৈছে অৱস্থা নহয় এখন থানাৰ দুৰৱস্থাৰ দৃশ্য চাওক ভিতৰৰ দৃশ্য মই আপোনালোকক দেখুৱাইছোঁ মোৰ সতীৰ্থ বিনয় কলিতাই দেখুৱাইছে চাওক তেওঁলোকে ৰাতিপুৱা উঠি চাহ একাপ খাবলৈ তেওঁলোকৰ ইয়াতে একোৱেই ব্যৱস্থা নাই কাম কৰাৰ একো পৰিৱেশেই নাই তেওঁলোকৰ তাৰ মাজতো কিন্তু তেওঁলোকে নিজৰ কৰ্তব্যসমূহ কৰি আছে মই যদি মোৰ সতীৰ্থক কিছু জুম কৰিবলৈ মই অনুৰোধ জনাইছোঁ এই মুহূৰ্তত ভিতৰৰ দৃশ্য চাওক কেনেধৰণে তেওঁলোকে সেই ফাইলসমূহ কেনেধৰণে তেওঁলোকে ৰাখি আছে সেই ফাইলসমূহ ক'ত কেনেধৰণে ৰাখিছে এয়া ভিতৰৰ অৱস্থা দেখিছে আপোনালোকে এককাল পানী হয় এই স্থানত এতিয়ালৈকে বছৰ আমি বাতৰি কৰোঁ এককাল পানী হৈছে গীতানগৰ থানাত তেওঁলোকে লংপেন কুচাই তেওঁলোকে পানী খিচি আছে কেৱল বাতৰিৰ পিছত আমি বাতৰি কৰি গৈছোঁ তেওঁলোকে ৰাইজৰ বাবে ৰাইজৰ হকে তেওঁলোকে কাম কৰি গৈছে কিন্তু কেনেধৰণে কাম কৰিছে চাওক কেনেধৰণে কাম কৰিছে ক'ত ৰাখিছে তেওঁলোকৰ সামগ্ৰীসমূহ সপোনসমূহ কি হ'ব এনেধৰণে চৰকাৰে উন্নয়ন কৰিছে আমি সেই কথা ক'বলৈ নাযাওঁ উন্নয়নৰ দিশটোলৈ আমি যোৱাই নাই উন্নয়ন হওক আৰু উন্নয়ন হওক সকলোৱে উন্নয়ন বিচাৰে কিন্তু আৰক্ষী থানা য'ত আমি সকলোৱে নিৰাপদ হ'বলৈ আহোঁ যিসকলে আমাক নিৰাপত্তা দিয়ে সেই নিৰাপত্তা দিয়া সেইসকল লোকে ক'ত তেওঁলোকে কাম কৰিছে ক'ত বহি তেওঁলোকে কাম কৰিছে সেয়া কিন্তু এই মুহূৰ্তত যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰথমতে নিজৰ অসম আৰক্ষীক আমি বিভিন্ন সময়ত সমালোচনা কৰি আহিছোঁ সমালোচনাই থকা সৰকা কৰা হয় অসম আৰক্ষী কিন্তু যেনেধৰণৰ এটা প্ৰত্যাহ্বানৰ মাজেৰে তেওঁলোকে কামসমূহ চলাই লৈ গৈছে সেইসমূহৰ কাৰণে কিন্তু অসম আৰক্ষীক এটা চেলুট দিবই লাগিব জবা দাস নিশ্চিত ৰূপত মই কৈছোঁৱে স্মাৰ্ট আৰক্ষী বুলি কোৱা হয় আমি সেই কথা কোৱা নাই বহু সময়ত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও কিন্তু মহানগৰ আৰক্ষীক স্মাৰ্ট আৰক্ষী বুলি কৈছে তেওঁ নৰেন্দ্ৰ মোদীয়ে কৈছে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কৈছে সেই সময়ত স্মাৰ্ট আৰক্ষীয়ে যদি এনেধৰণৰ আনস্মাৰ্ট এটা কাৰ্যালয়ৰ পৰা এখন থানাৰ পৰা তেওঁলোকে কাম কৰে সেই মানসিকতাটো তেওঁলোকৰ কি হ'ব ক'ত থাকিব এইখন হৈছে এখন থানাৰ বেঞ্চ যিখন বেঞ্চত কোনো লোক যদি আহে এই বেঞ্চখনত তেওঁলোকক বহিবলৈ দিব একেবাৰে সৰু এটা কথা চাওক এই বেঞ্চখনৰ এইটো অৱস্থা এইফালে চাওক এই বেঞ্চখনৰ এইফালে চাওক ধৰিবলৈ একো নাই এয়া চাওক মই বহিছোঁ
দেখিছে এইখন এখন বেঞ্চ, এই বেঞ্চখন সন্মুখতে পায় এখন থানালৈ। কি ভাবিব কেনেধৰণৰ এয়া উন্নয়ন? কেৱল উন্নয়নসমূহ বাহ্যিক ক্ষেত্ৰত, কেৱল উন্নয়নসমূহ উন্নয়ন হৈছে, আমি বাৰে বাৰে কৈছোঁ উন্নয়ন নাই হোৱা বুলি আমি ক'বলৈ যোৱা নাই। উন্নয়ন আৰু হওক, ৰাইজৰ উন্নয়ন হওক, কিন্তু ৰাইজে য'ত নিৰাপত্তা বিচাৰি আহে, যি স্থানত ৰাইজে নিৰাপত্তা বিচাৰি আহে, ৰাতি 2 বজাতো আপুনি বা মই এই স্থানত আহি নিৰাপদ হ'ব লাগিব, সেই স্থানৰ দৰ্জাখনেই জাপ নাখায়, সেই থানাখনৰ দৰ্জাখনে মাৰিব নোৱাৰি, ক্লিপটো লগাব নোৱাৰি সেইখন থানাৰ। এয়া হৈছে আন্তঃগাঁথনি। পাৰ্কিং, মই কৈছোঁ এইখন থানালৈকে আপুনি আহিবলৈ এই থানাখনৰ এনেধৰণে চাওক এই ব্যৱস্থা। পাৰ্কিং, এই পাৰ্কিংসমূহ ইয়াতে কৰি গৈছে, এই পাৰ্কিংসমূহ কৰি আছে। ৰাস্তা, 4চকীয়া এখন বাহন সোমাই আহিবলৈ ইয়াতে কোনো ধৰণৰ এটা পথ নাই। ঠিক আছে, সেইটো সৰু কথা, মানি লৈছোঁ মই, সৰু কথা। কিন্তু এয়া চাওক, য'ৰ পৰা যদি কিবা, মই কৈছোঁ যদি কিবা এটা বিপদ সংকুল এটা ঘটনা হয়, পৰিস্থিতি মোকাবিলা কৰিব লগা হয়, ইয়াৰ পৰাই তেওঁলোকে নিৰীক্ষণ কৰিব। এইটো সন্মুখতে আছে, চাওকচোন ইয়াৰ দুৰৱস্থা। মোৰ সতীৰ্থ বিনয় কলিতাই দেখুৱাইছে, এয়া হৈছে এখন থানাৰ বাস্তৱ ক্ষেত্ৰত এয়া আন্তঃগাঁথনি। কেৱল আমি সকলোৱে, মই কৈছোঁ আৰক্ষীক বিভিন্ন ক্ষেত্ৰত আমি আঙুলি টোৱাওঁ, সেইসমূহ বিষয় এটা বেলেগ বিষয়, আসামী অনাটো এটা বেলেগ বিষয়, কিন্তু এই যিটো অৱস্থা থানাখনৰ উন্নয়ন, আন্তঃগাঁথনি, আৰক্ষী চকীৰ উন্নয়ন, আন্তঃগাঁথনি, এই দিশসমূহ কিন্তু নজৰ দিব লাগে। স্মাৰ্ট আৰক্ষী বুলি কোৱা হয়, কেৱল কাগজে পত্ৰই নামত কোনোবাই ক'লে স্মাৰ্ট আৰক্ষী হৈ নাযায়। স্মাৰ্ট আৰক্ষী হ'বলৈ তেওঁলোকৰ কাৰ্যালয়টো, তেওঁলোকৰ ঠিকনাও স্মাৰ্ট হ'ব লাগিব, নহ'লে আনস্মাৰ্ট এখন ঠাইৰ পৰা গৈ তেওঁলোকে কাম কৰিব নোৱাৰিব। এয়া চাওক, এইটো বাথৰুম। মই অকণমান ইয়াৰ পৰাই অকণমান ওপৰলৈ, মই বিনয় কলিতাক যদি সম্ভৱ হয় ওপৰৰ দৃশ্য মই দেখুৱাবলৈ, এয়া হৈছে বাথৰুম। চাওক, এইখন থানাৰ, গীতানগৰ থানাৰ এটা বাথৰুম, কেনে কদৰ্যময় অৱস্থা। এই কদৰ্যময় অৱস্থাৰ পৰা ওলাই গৈ তেওঁলোকে কাম কৰি আছে। এইবিলাক পানী ইয়াতে থয় তেওঁলোকে, আৰু এইবোৰ গোটেই থানাখন তৃষ্ণা, গোটেই থানাখন যদি আমি চাওঁ, একেবাৰে সঁচা কথা ক'লে এই থানাখনলৈ যদি আপুনি সোমাই আহে, আপোনাৰ যোগাত্মক যিটো দিশ, থানাখনলৈ আহিলে আমাৰ ভাল লাগিব লাগে, আমাৰ মনটো ভাল লাগিব লাগে, আমাক ন্যায় দিব, আমি ন্যায় পাম ইয়ালৈ আহি। কিন্তু থানাখনৰ যিটো পৰিৱেশ, সেই পৰিৱেশটোত আপুনি সোমাই আহি ইয়াতে আপোনাৰ মনটো ভাল নালাগে। একেবাৰে সঁচা কথা কৈছোঁ মই, ইয়াত সোমাই আহি পৰিৱেশটো দেখি আপোনাৰ কিন্তু মনটো ভাল নালাগে, মনটো আপোনাৰ বেয়া লাগিব, কিবা পাজিল জটিল এটা স্থানত যেন আপুনি আহিলে, সন্ধিক্ষণ যেন জটিল হৈ পৰিল, তেনেকুৱা লাগিব। ইয়াৰ কাৰণ হৈছে, এখন থানালৈ যদি আমি যাওঁ, পৰিষ্কাৰ পৰিচ্ছন্ন, ধুনীয়াকৈ, খুব ধুনীয়াকৈ আন্তঃগাঁথনি, এটা ধুনীয়াকৈ তেওঁলোকৰ কাৰ্যালয় দেখি ভাল লগা এটা পৰিৱেশ হ'ব লাগে, কিন্তু নহয়। মই কৈছোঁ, আমি বাৰে বাৰে প্ৰতি বছৰে বাতৰি কৰোঁ, গীতানগৰ থানাত এককাল পানী হয়, এবুকু পানী হয়, ভাড়াত আছে 1983 চন। চাওক, 2টা দশক পাৰ হৈ গ'ল, দশক পাৰ হৈ গ'ল, কিন্তু এই থানাখনে কিন্তু সেই যি আন্তঃগাঁথনি, উন্নয়ন, সেই যি উন্নয়নৰ ছবিখন তেওঁলোকে পাব লাগিছিল, সেই ছবিখন তেওঁলোকে নাই পোৱা। এনেধৰণেই ৰাস্তাৰ কাষত তেওঁলোকে পাৰ্কিং কৰি থৈছে, গোটেই পৰিৱেশটো বিশৃংখল, গোটেই ঘৰটো, আৰু হয়তো 5 বছৰ বা 10 বছৰ, 5 বছৰ বা 10 বছৰৰ ভিতৰত এই থানাখনৰ স্থান কিন্তু সলনি কৰিবই লাগিব, নহ'লে এই ৱালসমূহ দেখিছে, এই ৱালৰ যিসমূহ ইটা আছে, যিসমূহ তাত বালি যিসমূহ কাম কৰা আছে, সেইবোৰ গোটেই উৱলি আহিছে, ভাঙি পৰিছে। মই বিনয়ক অকণমান এইফালে আহিবলৈ যত্ন কৰিছোঁ, অনুৰোধ জনাইছোঁ, অকণমান আগলৈ আহক। এয়া চাওক, ওপৰৰ দৃশ্য চাওক, এয়া চাওক, খহি পৰিছে, কেনেধৰণে খহি পৰিছে। আৰু 5 বছৰ বা বেছি যদি হয় 10 বছৰ, 10 বছৰৰ ভিতৰত কিন্তু এই থানাৰ, এই গোটেই থানাখনৰ স্থানটো চেঞ্জ কৰিব লাগিব, সলনি কৰিব লাগিব। নিশ্চিতকৈ জবা, এয়া হৈছে অসম আৰক্ষীৰ সেই নেদেখা ছবিখন। আমি ধন্যবাদ জনাইছোঁ জবা দাসক এই মুহূৰ্তত, পৰিৱেশ আমাক দেখুৱালে। এয়া হৈছে গীতানগৰ থানা, আপুনি মই চিনি পোৱা, আপুনি মই সততে আচলতে খুবেই চৰ্চিত হৈ থকা গীতানগৰ থানা, সেই গীতানগৰ থানাৰ পৰিৱেশ এই মুহূৰ্তত দেখিলে। এনেদৰে এতিয়া গীতানগৰ থানাখন চলিছে, খুবেই আচলতে দুখ লগা অৱস্থা, দুৰ্ভাগ্যজনক বুলিয়ে ক'ব লাগিব, কাৰণ দুৰৱস্থাৰ ছবিখন আমি দেখিছোঁ। জহি খহি গৈছে গীতানগৰ থানা, আৰু তাৰে ওপৰত যদি কৃত্ৰিম বান হ'ল, তেতিয়াহ'লে পৰিস্থিতি আৰু বিষম হয়। গতিকে এনেধৰণৰ পৰিৱেশৰ মাজতে এতিয়া চলি আছে এইসমূহ মহানগৰীৰ আৰক্ষী থানা।